তিনচুকীয়া জিলা কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ আৰম্ভণি পতাকা উত্তোলনেৰে ব্যাপক উৎসাহ উদ্দীপনা সমগ্ৰ অসমত ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ তাৰ সমান্তৰালভাৱে মঙলবাৰে তিনচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলন 2025ৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত তিনচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী বিহুতলীত পৰম্পৰা ৰীতি-নীতিৰে পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় পতাকা উত্তোলনৰ পাছতে ব্যাপক উৎসাহ উদ্দীপনাৰে বিহু নাচত ভাগ লয় সকলোৱে উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে তিনচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলন 2025 পৰৱৰ্তী কাৰ্যসূচী অহা শনি আৰু দেওবাৰে বিস্তীৰ্ণভাৱে অনুষ্ঠিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে অসমীয়াৰ বুকুৰ আমঠু বহাগৰ বিহুটি আজিৰ পৰা আৰম্ভ হৈছে যোৱাকালি গৰুৰ বিহু হৈ গ'ল মই প্ৰথমতেই তিনিচুকীয়া তথা অসমৰ প্ৰতিজন মানুহলৈ বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ তিনিদিনীয়াকৈ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ এক বহাগৰ দিনাখন আমি আমাৰ যি বিহুৰ নামত আমাৰ মাটি আছে এই মাটিত আমি পতাকা উত্তোলন কৰোঁ আৰু ইতিমধ্যে আমাৰ বিহুৰ পতাকা উত্তোলন হৈছে পতাকাটো কোনে কৰিছে উত্তোলনটো মই স্থায়ী সমিতিৰ সভাপতি হিচাপে মই নিজেই কৰিছোঁ অহা 19 এপ্ৰিল আৰু 20 এপ্ৰিল দুদিনীয়া কাৰ্যসূচী হ'ব চলিয়াডোখৰ আমাৰ যি TDAৰ প্ৰেক্ষাগৃহ আছে তাত হ'ব আৰু বিশেষভাৱে আমি তিনিচুকীয়াবাসী ৰাইজলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ যি ঐতিহ্য বা 75 বছৰে প্ৰথম দিনা যি শোভাযাত্ৰা হয় বাৰেৰহণীয়া শোভাযাত্ৰা আমাৰ 19 এপ্ৰিলৰ দিনাখন পুৱা 10 বজাত চলিয়ানগৰ খেলপথাৰৰ পৰা তিনিচুকীয়াৰ বিভিন্ন ৰাস্তাইদি শোভাযাত্ৰা ওলাব গতিকে আমি অসমীয়া সংস্কৃতি অসমীয়া জাতীয় কৃষ্টি আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ যিমান হুঁচৰি দল গাভৰু বিহু দল ঢোল পেঁপা বজোৱা যিসকল আছে সকলোকে 19 তাৰিখৰ দিনাখন লগতে ৰাইজক আমি ওলাই আহি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমি 19 তাৰিখে তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ শোভাযাত্ৰাত তিনিচুকীয়াৰ দোকান পোহাৰ যিমান ইয়াত ইণ্ডাষ্ট্ৰী আছে দোকান পোহাৰ আছে সেই সকলকো আমি অনুৰোধ জনাইছোঁ বিহু সমিতিৰ হৈ আৰু স্থায়ী সমিতিৰ হৈ যে সেইদিনাখন শোভাযাত্ৰাৰ যি 10 বজাৰ পৰা আৰম্ভ হ'ব সকলোৱে যেন দোকান পোহাৰ বন্ধ কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সেইটো বিশেষভাৱে আমাৰ বিহু সমিতিৰ তৰফৰ পৰা সকলো ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেতিয়াই আমি তিনিচুকীয়াত সকলো জনগোষ্ঠী যিমান আমাৰ তিনিচুকীয়াখনত ইয়াৰী সম্প্ৰদায় আছে মাৰোৱাৰী সম্প্ৰদায় আছে বংগভাষী আছে সকলো মিলি আমি অসমীয়াৰ বুকুৰ আমঠু ৰঙালী বিহুটোক সকলো একেলগতে পালন কৰোঁ আৰু আমি তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ উদ্যোগত আজি অৰ্থাৎ 1 বহাগ 15 এপ্ৰিল আৰু 19-20 এপ্ৰিলত তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনখন উদযাপন কৰিবলৈ লোৱা হৈছে যে আজি বৰ্তমান 15 এপ্ৰিল 1 বহাগত তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু স্থায়ী সন্মিলনৰ যি স্থায়ী বিহুতলী এই বিহুতলীত এক পৰম্পৰা অনুসৰি ইয়াত আমি পতাকা উত্তোলন কাৰ্যসূচী কৰা হ'ল ইয়াৰ পাছতে আছে 19 আৰু 20 এপ্ৰিলত এতিয়া আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি আমি 19 তাৰিখৰ যিটো 19 এপ্ৰিল 19 তাৰিখৰ তিনিচুকীয়াৰ ঐতিহাসিক যি শোভাযাত্ৰা কেন্দ্ৰীয় ৰঙালী বিহুখনৰ এই কেন্দ্ৰীয় ৰঙালী বিহু শোভাযাত্ৰা 19 এপ্ৰিলত হ'ব আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি তিনিচুকীয়া সমূহ ৰাইজক
বিহুবলীয়া ৰাইজক জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীক আমি 19 এপ্ৰিলৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমি আপোনালোকৰ মাধ্যমেদি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ 19 এপ্ৰিলত সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ ওলাই আহিম তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ যি বিহু উদযাপন বা শোভাযাত্ৰা এই শোভাযাত্ৰাক যাতে সকলোৱে সাফল্যমণ্ডিত কৰি তোলে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াৰ পাছতে আছে 20 এপ্ৰিল। 20 এপ্ৰিলত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে মিদ্বীপৰ সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে আমি এই চেনেলৰ মাধ্যমেদি আপোনালোকক বা তিনিচুকীয়াবাসী ৰাইজক আমি এটাই আহ্বান জনাইছোঁ যে 19 এপ্ৰিলৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে অন্যান্য কাৰ্যসূচীটো যাতে সকলোৱে আহি অংশগ্ৰহণ কৰে তাৰ কাৰণে এটা আমি অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট, ডেইলি 24।